আৰু ইফালে তেজপুৰৰ যৌন নিৰ্যাতনকাৰীলৈ আৰক্ষীৰ গুলীচালনা আৰক্ষীৰ গুলীত আহত হৈছে মিৰাজ আলী ভৰিত গুলীবিদ্ধ হৈছে লম্পট মিৰাজ আলী সান্ধ্য ভ্ৰমণলৈ অহা দুই যুৱতীক শ্লীলতা হানিৰ চেষ্টা চলাইছিল দুই যুৱকে আৰক্ষীৰ পিস্তল কাঢ়ি পলাবলৈ লওঁতে গুলীবিদ্ধ হয় মিৰাজ আলী ঘটনাক লৈ তেজপুৰৰ গুটলুঙত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ৰাইজে খেদি কৰায়ত্ব কৰিছিল শ্বাহৰুখ হুছেইন নামৰ এটা অভিযুক্তক তাৰ পিছতে ৰাইজে অভিযুক্তক আৰক্ষীৰ হাতত গতাই দিয়ে এখন চাইকেলত আহিছিল দুই নিৰ্যাতনকাৰী দুইৰে ঘৰ তেজপুৰৰ জোৰগড়ত দুখী কঠোৰ শাস্তিৰ দাবী জনাইছিল স্থানীয় দল সংগঠনে বৰ্তমান গুলীবিদ্ধ মিৰাজ আলী টিএমচিএইচত ভৰ্তি হৈ আছে আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক হেমন্ত নাথৰ প্ৰতিবেদন আগবঢ়াম ইতিমধ্যে গুলীবিদ্ধ মিৰাজ আলীক ইমাৰ্জেঞ্চি সেৱাৰ পৰা সাৰ্জিকেল ৱাৰ্ডলৈ অনা হৈছে আৰু আমি দেখুৱাইছোঁ এই মুহূৰ্তত এয়া হৈছে মেল সাৰ্জিকেল ৱাৰ্ড টিএমচিএইচৰ আৰু এই সাৰ্জিকেল ৱাৰ্ডৰ এটা সুকীয়া কোঠাত তেওঁক চিকিৎসাধীন কৰি ৰখা হৈছে আৰু আমি এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে তেওঁ বৰ্তমান সুস্থ অৱস্থাত আছে আৰু দেখা পোৱা গৈছে অধিক কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা আৰু ইয়াত আৰক্ষী অৰ্ধসামৰিক বাহিনী নিয়োজিত কৰা হৈছে আৰু কোনো লোকক তেওঁলোকে প্ৰৱেশত বাধা আৰোপ কৰিছে কিন্তু আমি এইখিনিতে উল্লেখ কৰিম সান্ধ্য ভ্ৰমণলৈ ওলাই অহাৰ মুহূৰ্ততেই এগৰাকী যুৱতীক কালি সন্ধ্যা যি তেজপুৰ গুটলুঙত শ্লীলতা হানিৰ চেষ্টা চলাইছিল আৰু তাৰ পিছতেই স্থানীয় লোকৰ তৎপৰতাত শ্বাহৰুখ হুছেইন নামৰ যুৱকজনক আটক কৰি আৰক্ষীৰ হাতত চমজাই দিছিল আৰু পৰৱৰ্তী সময়ত নিশা এই মিৰাজ আলী যিজন পলাতক অৱস্থাত আছিল মহাভৈৰৱ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাহুল গগৈৰ নেতৃত্বত অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় কিন্তু আমি উল্লেখ কৰিম গ্ৰেপ্তাৰ কৰাৰ মুহূৰ্তত মিৰাজ আলীয়ে ৰাহুল গগৈৰ হাতৰ পৰা পিষ্টলটো কাঢ়ি পলায়নৰ চেষ্টা চলাইছিল আৰু সেই মুহূৰ্ততেই তেওঁক গুলীবিদ্ধ কৰা হয় আৰু সম্প্ৰতি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে এই মুহূৰ্তত তেওঁক চাৰ্জিকেল ৱাৰ্ডলৈ শ্বিফ্ট কৰা হৈছে আৰু আমি দেখুৱাইছোঁ এই মুহূৰ্তত এই যি চাৰ্জিকেল ৱাৰ্ডৰ এটা কোঠা সেই বিশেষ কোঠাটোতে মিৰাজক ৰখা হৈছে আৰু যি ঘটনা সেই ঘটনাক লৈ বিভিন্ন দল সংগঠন আৰু তেজপুৰৰ যি সচেতন লোক সকলোৰে মাজত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তত অব্যাহত থকা পৰিলক্ষিত হৈছে দুগৰাকী যুৱতীয়ে সন্ধিয়া সান্ধ্য ভ্ৰমণ কৰি আছিলে সান্ধ্য ভ্ৰমণ কৰি তেওঁলোক আহি থকা অৱস্থাত দুজন যুৱকে তেওঁলোকৰ গাত হাত দিয়ে আৰু শালীনতা হানি কৰাৰ চেষ্টা কৰে লগে লগে ছোৱালী দুগৰাকীয়ে চিঞৰ বাখৰ কৰাত ওচৰত থকা লোকসকল গোট খায় আৰু স্থানীয় লোকৰ তৎপৰতাত সেই দুৰ্বৃত্ত দুজনৰ এজনক তাৎক্ষণিকভাৱে তেওঁলোকে কৰায়ত্ব কৰিবলৈ সক্ষম হয় যাৰ নাম শ্বাহৰুখ হুছেইন তেখেতক আৰক্ষীৰ হাতত চমজাই দিয়ে আৰু আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে অভিযোগ পাই আৰক্ষীয়ে যোনডোখৰ ঘটনাটো ঘটিছিলে সেই জেগাটুকুৰালৈ লৈ যোৱা অৱস্থাত তেখেতে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰে আৰু এজন আৰক্ষী লোকৰ হাতত থকা পিষ্টলটো কাঢ়ি লৈ তেখেতে গুলীচালনা কৰে তো তেখেতক পলাই যোৱাৰ পৰা আমি বচাবৰ বাবে কৰায়ত্ব কৰিবৰ বাবে আৰক্ষী লোকেও তেখেতৰ ওপৰত গুলীচালনা কৰে আৰু ফলস্বৰূপে তেখেতে এখন ভৰিত আঘাতপ্ৰাপ্ত হয় উক্ত গুলীচালনাৰ ঘটনাত এখন আৰক্ষী গাড়ীও অকণমান ক্ষতিসাধন হৈছে ফলে চৰম নিৰাপত্তাহীনতাত অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰী অটো চালকে শ্লীলতা হানিৰ চেষ্টা চলোৱাৰ পিছত এবাৰ অসম বিশ্ববিদ্যালয়ৰ ছাত্ৰীক অপহৰণৰ চেষ্টা বিশ্ববিদ্যালয়ৰ পৰা ঘৰলৈ উভতা MBA প্ৰথম ষান্মাসিকৰ ছাত্ৰীক অপহৰণৰ চেষ্টা চলালে দুৰ্বৃত্তই বাছৰ পৰা নামি ই-ৰিক্সাৰে ঘৰলৈ গৈ আছিল ছাত্ৰীগৰাকী সেই সময়তে ঘৰৰ পথ এৰি ছাত্ৰীগৰাকীক বেলেগ পথৰে লৈ গৈছিল অৱশ্যে উপস্থিত বুদ্ধিৰে ই-ৰিক্সা চালকজনৰ কবলৰ পৰা কথমপি ৰক্ষা পৰে বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকী প্ৰায় 45 বছৰীয়া ই-ৰিক্সা চালকজনৰ সৈতে এজন যুৱকো আছিল ঘটনা সন্দৰ্ভত ৰঙিৰখৰি থানাত গোচৰ ৰুজু কৰিছে ছাত্ৰীগৰাকীয়ে অৱশ্যে এই পৰ্যন্ত আৰক্ষীৰ জালত পৰা নাই এজনো অভিযুক্ত শিলচৰৰ পৰা আমাৰ সাংবাদিক আখিৰ আলীৰ প্ৰতিবেদন আগবঢ়াম অসমত ইটোৰ পিছত সিটো নাৰী নিৰ্যাতনৰ ঘটনা ইতিমধ্যে পোহৰলৈ আহিছে আৰু ইতিমধ্যে অসম বিশ্ববিদ্যালয়তো দুটাকৈ নাৰী নিৰ্যাতনৰ ঘটনাও প্ৰকাশ্যত আহিছে আৰু এটা উদ্বেগজনক ঘটনা পোহৰলৈ আহিছে
অসম বিশ্ববিদ্যালয়ের এগৰাকী ছাত্ৰীক অপহৰণৰ চেষ্টা চলাইছিল ই রিক্সা চালকে কি হয়েছিল সেটা ব্যাপারে যদি একটু হ্যাঁ, তো অন 21st আমি অ্যাজ ইউজুয়াল ইউনিভার্সিটি গেছিলাম সকালবেলা বাসে। তো ওই দিনে অ্যাজ ইউজুয়াল বিকালবেলা যখন আমার ক্লাস শেষ হয়, একটু তাড়াতাড়ি শেষ হয়েছিল, 4:45-এর বাসে আমি রাঙ্গিরহারি পয়েন্ট পর্যন্ত আসি নর্মালি। তো আসার পর ওইখানে একটু ওয়েদারটা একটু বৃষ্টি হচ্ছিল, আর আমাদের 12 আওয়ার্সের ক্লাস থাকে, তো আই ওয়াজ টায়ার্ড অনেকটাই। তো তখন আমি একটা টুকটুক নিলাম। তো টুকটুক নিয়ে আমি আমার অ্যাজ ইউজুয়াল বাড়ি আমার সুভাষনগর, তো ওইদিকে যেতে বললাম। তখন ওই টুকটুক যিনি চালক ছিলেন উনি বললেন যে রাঙ্গিরহারির যে মেইন রাস্তাটা যেদিকে সুভাষনগর যায় ওই রাস্তাটাতে অনেকটা জাম, আর ট্রাফিক পুলিশও ওইখানে আটকাচ্ছে, তো উনি শিবকলোনি হয়ে চলে যাবেন। তো শিবকলোনি হয়ে উনি যেতে থাকলেন। তো যখন শিবকলোনি হয়ে গেলেন, আমি তো বেসিক্যালি শিলচরের না আর কি, আমি করিমগঞ্জ থেকে বিলং করি। তো আমি সমস্ত রাস্তাঘাট বা বাইলেন্সগুলো খুব ভালো করে ঠিক আমি জানি না। তো যখন শিবকলোনি আসার পর একটা ব্রিজ আছে, একটু চিনি আমি রাস্তাটা, তো ব্রিজ আছে, তো ব্রিজের যেদিকে সুভাষনগর যায় ওরা ওই দিকে না গিয়ে বরং উল্টা রাস্তা দিকে মানে যেতে শুরু করলো আর কি। তো যখন আমি বললাম যে থামাও, এটা কোন দিকে নিয়ে যাচ্ছ, তো ওরা শুনে নাই আমার কথা, থামায় নাই, বরং আরও স্পিডে নিয়ে যেতেছিল। আর ওরা মানে নিজেরার মধ্যে কথা বলছিল যে একটা এরকম মেয়ে পেয়েছি, আর তুইও আয়, মানে সিলেটিতে বলছিল আর কি। তো আই ওয়াজ টু ফ্রাইটেন্ড। তো অ্যাট দ্য টাইম একটা ফোন এসেছিল, আমার একটা ফ্রেন্ড লাকিলি আমাকে ফোন করেছিল। তো ওই ফোনটা যখন আসে আমি প্রিটেন্ড করি ওই ফোনটা মানে পুলিশ করেছে, আর আমি শেয়ার করেছি আমার লোকেশনটা, লাইভ লোকেশনটা পুলিশের সাথে। তো ওরা ঘাবড়ে গিয়ে ওইখানেই আমাকে থামিয়ে দেয়। তো থামানোর সময় ওইখানে একটু যেতেই আরেকটা অটো চালক ছিলেন, আর ওই অটোতে একজন মহিলা ছিলেন। তো ওই অটো চালক ওই টুকটুক চালককে পাকড়াও করতেই উনি জিজ্ঞেস করেন যে এইদিকে তো তুমি কোথায় নিয়ে যাচ্ছ, এদিকে তো সুভাষনগর নয়। তো উনি বললেন যে না, আমি ওনাকে পঞ্চায়েত রোড নিয়ে যাচ্ছি ওইদিকে। তো এই সমস্ত কনভারসেশনের মধ্যেই উনি মানে টুকটুক চালকটা মানে পালালো আর কি, খুবই ইয়েতে। আর আমি খুবই একটু মানে ভয়ে ছিলাম, তো ফটো বা কিছুই আমি অ্যাট দ্যাট টাইম নিতে পারিনি। তো তখন আমার এই কন্ডিশন দেখে ওই মহিলা আর ওই অটো চালক এসে আমাকে বাড়িতে দিয়ে গেলেন আর কি। তো শিলচর ইজ গেটিং টু মাচ আনসেফ ফর ওমেন্স নাও, আর ইউনিভার্সিটি স্টুডেন্টসরা তো খুবই বেশি এই জিনিসটা আমরা ফেস করছি অ্যাট দ্যাট টাইম। আর রিসেন্টলি যেখানে কটা বাজে তখন টাইমটা হবে 5:15, 5:20, ডে লাইট ছিল, প্লাস আমি ইউনিফর্মে ছিলাম। নৱম শ্ৰেণীৰ ছাত্ৰীৰ ধৰ্ষণৰ ঘটনাক লৈ ইফালে উত্তপ্ত হৈ আছে হোজাই। টিউচন কৰাৰ সুযোগত ছাত্ৰীগৰাকীক ধৰ্ষণ কৰে লম্পট শিক্ষক বিশ্বজিৎ দাসে। ইমানেই নহয়, ধৰ্ষণৰ ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমতো ভাইৰেল কৰিছিল লম্পট শিক্ষকজনে। ভিডিঅ' ভাইৰেলৰ পিছতে অভিভাৱকসহ স্থানীয় লোকে লম্পট বিশ্বজিৎ দাসক উলংঘ কৰি গুৰুলকৈ প্ৰহাৰ কৰি গতাই দিয়া আৰক্ষীক। এই ঘটনাৰ খবৰ বিয়পি পৰাৰ পিছতে থানাত বহু লোক উপস্থিত হৈ ধৰ্ষণকাৰীক কঠোৰ শাস্তিৰ দাবীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পৰৱৰ্তী সময়ত আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ উপস্থিতিত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি। ইফালে ধৰ্ষণকাৰীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ সময়ত বিশ্বজিৎ দাসৰ ভাতৃ পংকজ দাসসহ কেইজনমান উদ্দণ্ড যুৱকে এখন বাহনত আহি চিকিৎসালয় চৌহদত সাংবাদিককো আনকি দুৰ্ব্যৱহাৰ কৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে সমগ্ৰ ঘটনা পক্সোৰ অধীনত ৰুজু কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে। আনহাতে ভুক্তভোগী কিশোৰীগৰাকীৰ এগৰাকী বান্ধৱীকো আৰক্ষী আটক কৰি জেৰা চলাই আছে। কিবা টিউশ্যন ছোৱালীৰ লগত কিবা দুষ্কৰ্মৰ ইনফৰ্মেশ্যন পাইছোঁ। সেইটো একিউজবিলাক যি আছে তাক আমি ধৰি লৈ আহিছোঁ, আৰু এতিয়া ইণ্টাৰগেশ্যন চলি আছে, ইনভেষ্টিগেশ্যন চলি আছে, আৰু যেনেকৈ আমি আগবাঢ়ি যাম তথ্যবিলাক আমি ওলাব পাৰিম, আৰু তাৰপিছতে আমি ভালকৈ ক'ব পাৰিম কি কেনেকৈ কি ছিকুৱেঞ্চত বস্তুবিলাক হৈছে। এতিয়া তদন্তটো আৰম্ভ হৈছে। মাষ্টৰজনৰ নামটো গম পোৱা যাব নেকি? মাষ্টৰজনৰ নামটো বিশ্বজিৎ দাস হয়, তথাপি আমি আৰু কোনে কোনে জড়িত আছে, কি বস্তু আছে, গোটেই ডিটেইলবিলাক আমি পিছতে ক'ব পাৰিম। ছাৰ, এইটো ধৰ্ষণৰ কেছ গোচৰ ৰুজু হ'ব নে কি হ'ব? ডেফিনেটলি এইটো অলৰেডি FIR এতিয়া ৰেজিষ্টাৰ হৈছে। তাক আমি মষ্ট ষ্ট্ৰিক্ট ছেকশ্যন আমি পক্সোৱে ইনভোক কৰিব পাৰিম, SC/ST প্ৰিভেনশ্যন অফ এট্ৰচিটিজ এক্ট ইনভোক কৰিব পাৰিম, আৰু ভাৰতীয় ন্যায় সংহিতা BNSৰ যিমান ষ্ট্ৰিক্ট ছেকশ্যনবিলাক আছে তাক আমি গোচৰ ৰুজু কৰি
এইটো ইনভেষ্টিগেশ্যন কৰে এখন বিদ্যালয়ৰ শিক্ষকৰ দৰে এটা পবিত্ৰতা মানে পবিত্ৰ কৰ্ম কৰি থকা এজন ব্যক্তিয়ে এই ধৰণৰ কাম সংগঠিত কৰিব পাৰিলে এই সংক্ৰান্তত মই নিজে ভুক্তভোগী কাৰণ মোৰ পৰিয়ালৰ মানে ছাত্ৰ ছাত্ৰী সেইখন বিদ্যালয়ত মোৰ পৰিয়ালৰ সন্তান বা মানে ভতিজা ভগিনী সেই বিদ্যালয়ত পঢ়ে আজিৰ পৰা প্ৰায় 6 মাহ পূৰ্বে এই এক অভিযোগ মানে মানে বেড টাচ কৰাৰ এক মানে অভিযোগ মই বিদ্যালয় কৰ্তৃপক্ষক দিছিলোঁ আৰু মই ভুল বুলি ভাবি মোৰ নিজৰ সন্তানকে মানে উল্টা ধমকি দিছিলোঁ আওকাণ কৰিছিলোঁ যে এজন শিক্ষকে এই ধৰণৰ কাম কৰিব নোৱাৰে কিন্তু আজি স্পষ্ট প্ৰমাণিত হ'ল যে মোৰ পৰিয়ালৰ সন্তানসকলে যি অভিযোগ দিছিল মানে সেই অভিযোগ সত্য আছিল গতিকে এই ধৰণৰ নৰপিশাকক দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে এই ধৰণৰ ব্যক্তিক মানে সোনকালে চাৰ্জশ্বিট দিয়া মানে দি মানে কাষ্টডিয়েল ট্ৰায়েলৰ উপৰিও মানে ফাঁচীৰ দাবী জনালোঁ খবৰ অব্যাহত ৰাখিম সময় বিৰতি মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল অংগী ভংগীৰ মাধ্যমে ওলমা গীতৰ মাধ্যমে যিবিলাক আছে আমাৰ কিতাপত যিবিলাক দি আছে সকলোকে আনন্দৰ সহিত যদি কৰা যায় তেনেহ'লে আমাৰ স্কুলখন কোনো সময়ত ড্ৰপ আউট নহ'ব আমাৰ স্কুলত 100% ছাত্ৰ ছাত্ৰী উপস্থিত থাকিব বুলি মোৰ বিশ্বাস আৰু আমাৰ স্কুলত আপোনালোকে চাইছে যে কিমান ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীসকলে স্কুলত আহি আছে কামৰহাটৰ পৰা শহীদুল হকৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ স্কুল লৈ যাবা ভাই দাই ভণ্টি তুমি স্কুল লৈ যাবা টিভি ষ্টক কাণ্ডত ব্ৰকাৰেজ ফাৰ্ম এঞ্জেল ওৱানৰ স্পষ্টীকৰণ টিভি ষ্টক ব্ৰকিং এঞ্জেল ওৱানৰ স্বীকৃত প্ৰতিনিধি নহয় এঞ্জেল ওৱানত নাই টিভি ষ্টক ব্ৰকিঙৰ কোনো বিনিয়োগ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা টিভি ষ্টক ব্ৰকিং ফ্ৰড কাণ্ডত মুখ খুলিছে এঞ্জেল ওৱান নামৰ ব্ৰকাৰেজ ফাৰ্মে সেবিত লিষ্টেড হৈ থকা ব্ৰকাৰেজ ফাৰ্ম এঞ্জেল ওৱানৰ সৈতে দীপাংকৰ বৰ্মন জড়িত থকাৰ কথা স্বীকাৰ কৰিলে প্ৰতিষ্ঠানটোৱে 2019 চনত এঞ্জেল ওৱানৰ অধীনত দীপাংকৰ বৰ্মনে অথৰাইজ পাৰ্চন বা স্বীকৃত প্ৰতিনিধি তথা সাব ব্ৰকাৰ হিচাপে কাম আৰম্ভ কৰা বুলি স্পষ্টীকৰণ দিছে প্ৰতিষ্ঠানটোৱে কিন্তু এঞ্জেল ওৱানৰ সৈতে দীপাংকৰ বৰ্মনৰ ডিবি ষ্টক ব্ৰকিং নামৰ প্ৰতিষ্ঠানটোৰ কোনো যোগাযোগ থকাৰ কথা অস্বীকাৰ কৰিছে এঞ্জেল ওৱানে সংবাদ মাধ্যমত ডিবি ষ্টক ব্ৰকিঙৰ সৈতে এঞ্জেল ওৱানৰ নামো সাঙুৰ খাই পৰাৰ পিছত স্পষ্টীকৰণ দিলে ব্ৰকাৰেজ ফাৰ্মখনে এই জালিয়াতি পোহৰলৈ অহাৰ পিছতে দীপাংকৰ বৰ্মনক এঞ্জেল ওৱানৰ পৰা বৰখাস্ত কৰা হ'ব বুলি জনাইছে এই পত্ৰত একে সময়তে দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে অনুসন্ধান কৰি আইন অনুযায়ী কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও উল্লেখ কৰিছে ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল ব্ৰেকিং নিউজ চিতাবৰত দেওঘৰীয়াত এক জঘন্য কাণ্ড সংঘটিত হৈছে শহুৰেকৰ বিৰুদ্ধে বোৱাৰীয়েকক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ পলাতক শহুৰেক যাদৱ বৰাক ৰাইজে আটক কৰি গতাই দিয়া আৰক্ষীক আৰু ইফালে চিৰাঙতো সংঘটিত হৈছে আন এক জঘন্য ঘটনা দুগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰী যৌন নিৰ্যাতন গাঁওৰক্ষী বাহিনী সভাপতিৰ ৰক্ষক হৈ ভক্ষকৰ ভূমিকা পালন কৰা জহিৰুদ্দিন দেৱানৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ চিৰাং জিলাৰ সিডলি থানা এলেকাৰ মোজাবাৰী গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সভাপতি জহৰুদ্দিনে কৌশলেৰে অসমীয়া দুই ছাত্ৰীক মাতি নিয়ে দুই নৱম শ্ৰেণীৰ ছাত্ৰীক বহিৰাজ্যত কাম দিয়াৰ চলেৰে ঘৰৰ পৰা মাতি নিশা যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে উল্লেখযোগ্য যে ধৰ্মীয় সংখ্যালঘু এগৰাকী সহপাঠীৰ জৰিয়তে 20 আগষ্টৰ দিনা বিয়লি ভাগত মোজাবাৰী গাঁৱলৈ মাতি আনি নিশাটো ঘৰত ৰাখে
পিছত ওচৰে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কৌশলপূৰ্ণভাৱে মাতি লৈ নাবালিকা দুগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে সম্প্ৰতি অভিযুক্ত জহিৰুদ্দিন দেৱান পলাতক হৈ আছে সমগ্ৰ ঘটনাক লৈ সিডলি এলেকা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সদস্য বিক্ৰমজিৎ ৰায়ে ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ঘটনাৰ আঁৰত এটা শক্তিশালী মানৱ সৰবৰাহকাৰী চক্ৰ জড়িত হৈ আছে জহিৰুদ্দিন দেৱানক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় দল সংগঠনে ইতিমধ্যে কিশোৰী দুগৰাকীৰ অভিভাৱকে ঘটনা সন্দৰ্ভত অৱগত হৈ সিডলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে অন্তৰ্গত দুজনী নাবালিকা কিশোৰীক জহৰুদ্দিন বুলি নামৰ এজন ব্যক্তিয়ে তেওঁলোকক এটা মানে বহিৰাগত কোম্পানীত হায়দৰাবাদত কাম দিম বুলি কৈ ফুচলাই লৈ গৈছিলে নাবালিকা দুগৰাকী যিহেতু দুখীয়া ঘৰৰ আছিলে সেইকাৰণে সিহঁতে গৈছিলে গম পাই যেতিয়া দেখিলে যে জহৰুদ্দিনৰ যিটো উদ্দেশ্য সেইটো ঠিক নাছিলে তেওঁৰ এটা উদ্দেশ্য আছিলে যে তেওঁলোকক মানে বহিৰাগত কোম্পানীত কাম দিম বুলি কৈ কেনে নাৰী সৰবৰাহকাৰী তাতে বিক্ৰী কৰিব হিউমেন ট্ৰাফিকিঙত বিক্ৰী কৰিব সেইটো তেওঁলোকে উমান পায় তাৰপিছত আমি গম পাইছোঁ যে তাতে আমাৰ যিটো ABMCৰ ল'ৰাবোৰে এই উদ্ধাৰ কৰে ছোৱালীজনীক উদ্ধাৰ কৰি গোটাই দিয়ে তেওঁলোকৰ পৰিয়ালৰ হাততে আমি প্ৰশাসনক মানে স্পষ্ট আকাৰে ক'ব খোজোঁ 24 ঘণ্টাৰ ভিতৰত যদি এই ব্যক্তিজনক কৰায়ত্ব কৰিব নোৱাৰে তেনেহ'লে অনাগত দিনত এই ক্ষেত্ৰত আন্দোলন কৰাৰ বাবে সম্পূৰ্ণৰূপে সদুকচ ৰাজবংশী ছাত্ৰ সন্থাই প্ৰস্তুত হৈ আছে আৰু ইফালে মঙলদৈতো এক জঘন্য ঘটনা 14 বছৰীয়া কিশোৰীক ধৰ্ষণ লম্পটৰ ধৰ্ষিতা কিশোৰীগৰাকী 5 মাহৰ অন্তঃসত্ত্বা ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীগৰাকীক ধৰ্ষণ কৰে প্ৰদীপ নাথ নামৰ এজনৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে কিশোৰীগৰাকীক হত্যাৰ ভাবুকি দিয়ে এই লম্পট প্ৰদীপ নাথে মাতৃয়ে চিকিৎসকৰ ওচৰলৈ নিয়াত সমগ্ৰ ঘটনা পোহৰলৈ আহে মাতৃৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে প্ৰদীপ নাথক গ্ৰেপ্তাৰ কৰা হৈছে কলকাতাত চিকিৎসক ধৰ্ষণ হত্যাকাণ্ডৰ প্ৰতিবাদ আজিও অব্যাহত আছে শনিবাৰে পুৰা কলকাতা ৰবীন্দ্ৰ সৰোবৰত দেখা গ'ল দীঘলীয়া প্ৰতিবাদী সমদল পুৱা খোজকাঢ়িবলৈ অহা শ লোক সংগঠিত হৈছে প্ৰতিবাদী সমদল উলিয়াই লোকে সংগঠিত হয় এয়া আমি দেখুৱাইছোঁ সংগঠিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে শ লোক ওলাই আহিছে আজিৰ দিনটোতো কলকাতাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে পুৱা খোজকাঢ়িবলৈ আহি প্ৰতিবাদ সাব্যস্ত কৰা হয় আৰু অৱশেষত ঢিঙত বাঘ ধৰিলে বন বিভাগে দুমাহৰ মূৰত বন বিভাগে পিঞ্জৰাবদ্ধ কৰিলে বাঘটোক ট্ৰাংকুলাইজ কৰিবলৈ সক্ষম হ'ল বন বিভাগ বিগত 2টা মাহে ভিন্ন প্ৰান্তত ত্ৰাসৰ সৃষ্টি কৰা এই প্ৰকাণ্ড বাঘটোক অৱশেষত ট্ৰাংকুলাইজ কৰিলে বন বিভাগে বানৰ সময়ত জনাঞ্চললৈ ওলাই আহিছিল ঢেকীয়াপতীয়া বাঘটোৰ আক্ৰমণত আহত হৈছিল কেইবাজনো লোক বাঘটো পিঞ্জৰাবদ্ধ হোৱাত স্বস্তিৰ নিশ্বাস এৰিছে এতিয়া আতংকিত ৰাইজে সম্পূৰ্ণ 2 মাহ লাগিল তাৰ পিছতে বাঘটো ট্ৰাংকুলাইজ কৰা হ'ল সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰি বিতৰ্কিত শিক্ষক ভিক্টৰ দাস আৰক্ষীৰ ৰোষত পৰিল আকৌ এবাৰ কামৰূপৰ দদৰাস্থিত ভিক্টৰ দাসৰ বাসগৃহত হাজো আৰক্ষী অভিযান চলাই বিগত 3 দিন ধৰি বিতৰ্কিত শিক্ষকগৰাকীয়ে সামাজিক মাধ্যমত লাইভ সম্প্ৰচাৰ যোগে উচতনিমূলক মন্তব্য দি আহিছে সমাজ বিৰোধী এই মন্তব্যৰ পিছত একাংশ বিজেপি কৰ্মীয়ে ভিক্টৰৰ বিৰুদ্ধে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰু এই এজাহাৰৰ ভিত্তিতে শুকুৰবাৰে নিশা হাজো আৰক্ষীয়ে অভিযান চলাই ভিক্টৰৰ বাসগৃহৰ পৰা কম্পিউটাৰ ছেট সহ এটা মোবাইল ফোন জব্দ কৰে আৰু এই অভিযানৰ সময়ত ভিক্টৰ দাস আৰু তেওঁৰ মাতৃ বাসগৃহত নাছিল আৰক্ষী বিষয়াক প্ৰহাৰ কৰি বিতৰ্কিত শিক্ষক ভিক্টৰ দাস পূৰ্বতেও গ্ৰেপ্তাৰ হৈছিল আৰু ইয়াৰে সৈতে বাতৰি পাবি দাইলৈছো নমস্কাৰ